ঘটনাটো আজি মোটামুটি এসপ্তাহ ধৰি ইয়াতে জাবৰ এনেকুৱা এটা জাবৰ লৈ আহি এই জাবৰত মানে বহুত ধৰণৰ লেতেৰা আছে। লেতেৰা মানে একদম মদৰ বটলৰ পৰা আৰম্ভ কৰি জাবৰটো বৰপেটা ৰোডৰ পৰা আহা বুলি আমি শুনিছোঁ। সঠিক এইটো ডাম্পাৰত আহি আছে। এইটো ডাম্পাৰত কোনে পেলাই আছে মানে ডাম্পাৰে লৈ আহি আছে। ইয়াৰে কবাৰ মানুহে লৈ আছে। কেনেকৈ কি চিষ্টেমত লৈ আহিছিল আমি বিশেষ নাজানো। কিন্তু এই বৰপেটা ৰোডৰ হ'ব বুলি আমাৰ অনুমান হয়। বৰপেটা ৰোড আনুমানিক হয়। অসুবিধা মানে লেতেৰাগুলো আপুনি চাব পাৰে, কেমেৰা চাব পাৰে। বহুত দুৰ্গন্ধ হয়। আমাৰ ইয়াতে নিত্যত অহা যোৱাত বহুত ল'ৰা ছোৱালী অহা যোৱা কৰে। খুব দুৰ্গন্ধ। ইয়াত স্কুলৰো ল'ৰা ছোৱালী অহা যোৱা কৰে আৰু এই লেতেৰা বন্ধ মানে আমাৰ মানে দাবী বন্ধ হ'ব লাগে। বহুত দুৰ্গন্ধ হয়। আমি ৰাস্তাত আহিবই নোৱাৰোঁ। মানে আমাৰ বাচ্চা ল'ৰা ছোৱালী ইয়াতে আহিবই নোৱাৰে। বহুত দুৰ্গন্ধ হয়। আজি মোটামুটি এসপ্তাহ ধৰি এনেকুৱা ৰাতি চুৰি কৰি আহি ডাম্পাৰে এনেকৈ লেতেৰাগিলা পেলাই থৈ যায়। এই PWDৰ ৰাজহুৱা ৰাস্তা হয়। এইটো ৰাজহুৱা ৰাস্তা নিত্য বহুত মানুহ ইয়াতে স্কুলৰ 4-5টা স্কুলৰ ল'ৰা ছোৱালী ইয়াতে দি আপ ডাউন অহা যোৱা কৰে। উত্তৰ আঠিয়াবাৰী আবেদন জনাব মানে এই লেতেৰাগিলা অতি সোনকালে যাতে চাফা কৰি লৈ যায় আৰু বিগত দিনত যে এই লেতেৰা ইয়াতে যে লৈ নাহে। আমি এটা ৰাইজৰ তৰফৰ পৰা দাবী অনুৰোধ জনাইছোঁ। দাবী ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।